সাংগঠনিক সভাত আমাৰ লাহৰীঘাট সমষ্টিৰ বিস্তাৰক মহোদয় আহিছিল। ইয়াত আমাৰ সাংগঠনিক স্থিতিৰ বিষয়ে তেওঁ বুজ ল'লে। আজি চকা বন্ধ থকাৰ স্বত্তেও আমাৰ মইৰাবাৰী মণ্ডলৰ যথেষ্ট সংখ্যক বুথ সভাপতি আৰু আমাৰ দুটা মৰ্চা, OBC মৰ্চা আৰু এটা আছিল আমাৰ SC মৰ্চা, এইখিনি উপস্থিত থাকিল। আমাৰ আজিৰ কৰ্মী সভাখন সাংগঠনিক সভাখন সাফল্যমণ্ডিত হ'লে আৰু আমি এই সভাতেই দলীয় বিষয়ে বিতংভাৱে আমাৰ বিস্তাৰক মহোদয়ে আলোচনা কৰিলে। আমি সাংগঠনিক বিষয়ে আলোচনা কৰিলোঁ। আমাৰ মণ্ডল সভানেত্ৰীয়ে আজি প্ৰতিজন কৰ্মকৰ্তাক উৎসাহিত কৰিলে। আমাৰ মইৰাবাৰী মণ্ডলৰ সাধাৰণ সম্পাদক আবুল কালাম চাহাবে সভাখন আপোনাৰ উদ্দেশ্য ব্যাখ্যা কৰি দলীয় কৰ্মীসকলক নিজৰ কৰ্তব্যৰ প্ৰতি অৱগত কৰিলে। আৰু এইখিনিতে মই মইৰাবাৰী মণ্ডলৰ অন্তৰ্গত সকলো কৰ্মকৰ্তাক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আৰু তেওঁলোকে যি বন্ধৰ দিনত, আজি চকা বন্ধৰ দিনত যি উৎসাহিতভাৱে আহি ভাৰতীয় জনতা পাৰ্টীৰ সভাত উপস্থিত হৈ তেওঁলোকৰ উদ্যম দেখুৱাইছে। মই ভাবোঁ আজিৰ এই উদ্যম আৰু যি শক্তিশালী মনোভাৱ, দলীয় স্থিতি, আপোনাৰ এইবাৰ লাহৰীঘাট সমষ্টিত আমি নতুনকৈ লাহৰীঘাট সমষ্টিত অন্তৰ্ভুক্ত হ'লোঁ। আমাৰ লোকসভা নিৰ্বাচনত আমাৰ এটা বলিষ্ঠ পদক্ষেপ হ'ব। আমি ভাৰতীয় জনতা পাৰ্টী আমাৰ এই লোকসভা যে আমি দখল কৰিম, এইটো আজি 100% নিশ্চিত হৈ নিবিৰ নিবিৰ কিনো অনবৰত লাগি থাকা? ক'তনো লাগি আছো? ইমান সময় হ'ল বাথৰুমতে সোমাই আছ। তোৰ আজিকালি কি হৈছে বাবা? কথা এটাও ভালকে নাপাত। নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক। ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800 110031। জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ, কামৰূপ মহানগৰ, অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।